বিশ্বনাথৰ পৰা যোৱা 5 দিন ধৰি নিৰুদ্দেশ ই-ৰিক্সাসহ চালক। বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ই-ৰিক্সা মালিকৰ। বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী ই-ৰিক্সাৰ মালিকে 5 দিন ধৰি নিজ ই-ৰিক্সা আৰু চালকক বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে। অৱশেষত আজি ই-ৰিক্সাৰ মালিকে নিজৰ ই-ৰিক্সা আৰু চালকৰ সন্ধান বিচাৰি বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। জানিব পৰা মতে বিশ্বনাথৰ নিবাসী উত্তম গুপ্তাই নিজৰ AS 2931 ER নম্বৰৰ বাহুবলী নামৰ ই-ৰিক্সাখন মধুপুৰত বসবাস কৰা বিশ্বজিৎ কাটৱাল নামৰ লোকক ভাড়াত চলাবলৈ দিছিল। প্ৰতি সন্ধ্যা বিশ্বজিতে ভাড়াত লোৱা ই-ৰিক্সাখন নিজ মালিক তথা উত্তম গুপ্তাৰ ঘৰত চমজাই দিয়াৰ লগতে উক্ত দিনৰ ভাড়া পৰিশোধ কৰিব লাগে ই-ৰিক্সাৰ মালিক তথা উত্তম গুপ্তাক। কিন্তু আজি 5 দিন ধৰি সম্পূৰ্ণ হ'ল যদিও ই-ৰিক্সাৰ চালক বিশ্বজিতে উত্তম গুপ্তাৰ ঘৰৰ পৰা ই-ৰিক্সা লৈ ওলাই যোৱা আৰু আজি পৰ্যন্ত ই-ৰিক্সা চালক বিশ্বজিৎ উভতি নাহিল নিজ ই-ৰিক্সাৰ মালিক উত্তমৰ ঘৰত। ই-ৰিক্সাৰ মালিক উত্তমে ইতিমধ্যে নিজৰ ই-ৰিক্সা আৰু ই-ৰিক্সা চালক বিশ্বজিতক বিচাৰি সমগ্ৰ বিশ্বনাথে চালাট কৰিলে যদিও চালকজনৰ কোনো সন্ধান পাবলৈ সক্ষম হোৱা নাই। ফলত ই-ৰিক্সাৰ মালিক উত্তম গুপ্তাই আজি বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰাৰ লগতে কোনো সদাশয় লোকে তেওঁৰ ই-ৰিক্সা চালক বিশ্বজিতক দেখা পালে অথবা বাহুবলী নামৰ ই-ৰিক্সাখন দেখা পালে 8876346634 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায়। থানাত কিয় আহিছিল আপুনি? থানাত আহিছিলোঁ মানে মই এটা এজাহাৰ দিছিলোঁ টমটম হেৰাই গৈছিলে বুলি। মানে টমটম চালকজনে টমটম লৈ গৈছিলে। আজি 5 দিন হ'ল, এজাহাৰ দি আজি 3-4 দিন হৈ গ'ল। থানাত পুলিচবিলাকেও মানে সন্ধান চলাই আছে। সেইটো কাৰণে অকণমান চাবৰ কাৰণে মই আহিছিলোঁ কি কৰি আছে কি নাই। ক'ৰ হয় ল'ৰাটো? ল'ৰাটো মধুপুৰৰ হয়, মধু বৰ নামঘৰৰ ওচৰত তেওঁৰ ঘৰ। 3 নম্বৰ ঘৰটো তেওঁলোকৰ। তেওঁ হৈছে বিশ্বজিৎ কাটৱাল তেওঁৰ নামটো। তেওঁৰ খুৰাও আছে, খুৰাৰ নাম হৈছে ধৰম কাটৱাল। গাড়ীৰ নাম হৈছে বাহুবলী। গাড়ীৰ নম্বৰ হৈছে 32 ER 2931 কি ৰঙৰ আছিলে? ৰেড, বাহুবলী ৰেড। আজি 5 দিন হ'ল, বৃহস্পতিবাৰৰ পৰা গায়ব হৈছে। চালকজন লৈ পিনে গ'ল, আজিলৈকে খবৰ নাই তেওঁৰ। সন্ধানহীন হৈ আছে। আপুনি এজাহাৰ দিছোঁ হয়। মই এইটোৱে অনুৰোধ জনাইছোঁ ৰাইজক যে কোনোবা যদি টমটমখন দেখা পায় বা তেওঁলোকে মোৰ টমটম চিনি পায় বহুত বা প্ৰায়ভাগ মানুহে দেখা পালে মোক এই ফোন নম্বৰটো যোগাযোগ কৰি মোক যেনে অলপ সহায় কৰে যেন। নাম্বাৰটো কি আছিল? নাম্বাৰটো মোবাইল নম্বৰ 8876346634।